নমস্কাৰ, আজি হৈছে 21 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। গুগল পে' ফোনপে' ব্যৱহাৰ কৰিলে আপুনি দিব লাগিব অতিৰিক্ত ধন। অনলাইন লেনদেন কৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত ধন। গুগল পে' ফোনপে' ব্যৱহাৰ কৰিলে দিব লাগিব অতিৰিক্ত ধন। UPIৰে বিনামূলীয়া ধনৰ লেনদেনৰ সুবিধা নাপাব এতিয়া গ্ৰাহকে। মোবাইল ৰিচাৰ্জৰ বাবে গ্ৰাহকৰ পৰা ধন লয় কোম্পানীসমূহে আৰু গুগল পে'ৰ জৰিয়তে বিজুলীৰ বিল পৰিশোধ কৰিলে ভৰিব লাগিব 15 টকা। এজন গ্ৰাহকৰ পৰা অতিৰিক্ত 15 টকা কৰ্তন কৰিলে গুগল পে'। ডেবিট আৰু ক্ৰেডিট কাৰ্ড লেনদেনৰ বাবে প্ৰক্ৰিয়াৰ এই ধন কৰ্তন আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বিশেষ খবৰটো। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে আপুনি যদি গুগল পে' বা ফোনপে'ত ধনৰ লেনদেন কৰে তেন্তে কিন্তু আপুনি অধিক ধন ভৰিব লাগিব এতিয়াৰে পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ADR-ৰ পৰা APSC কেলেংকাৰী। গৌৰৱ গগৈ প্ৰসংগলৈকে 12টা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীলৈ ভাল খবৰ। 12টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ADR-ৰ পৰা APSC কেলেংকাৰীৰ প্ৰতিবেদন। গৌৰৱ গগৈ প্ৰসংগলৈকে ডাঙৰ মন্তব্য। অহা 7 মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব ৰাজ্যত ADR-ৰ ফলাফল। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 11,23,204 গৰাকী প্ৰাৰ্থী আৰু 3,000ৰো অধিক পদৰ বাবে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ পৰীক্ষা। চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 14 লাখ প্ৰাৰ্থী। চতুৰ্থ বৰ্গত 42টা বিভাগত খালী হৈ আছিল 5,020টা পদ আৰু মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা। APSC কেলেংকাৰীৰ BK শৰ্মাৰ প্ৰতিবেদনক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। BK শৰ্মা আয়োগৰ তদন্তই উদঙাই দিছে কংগ্ৰেছৰ চৰকাৰৰ দিনৰ দুৰ্নীতিৰ নামৰ ভয়ংকৰ ছবিখন। আৰু কংগ্ৰেছৰ চৰকাৰ থকা হ'লে আজিও ঘোষ দি চৰকাৰী চাকৰি ল'ব লগা হ'লহেঁতেন আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ চাকৰিৰ সপোন বাস্তৱত পৰিণত হোৱা নাছিল আৰু কংগ্ৰেছ চৰকাৰৰ দিনত টকা পইচাৰ লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত ৰিজাল্ট ঘোষণা কৰা হৈছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অতি শীঘ্ৰে গৌৰৱ গগৈৰ প্ৰসংগত ভয়ংকৰ তথ্য উন্মোচন হ'ব। দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ বিষয়ে ৰাজনীতিৰ ঊৰ্ধত ফেচবুক লাইভৰ জৰিয়তে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব। শপত গ্ৰহণৰ পূৰ্বে প্ৰতিশ্ৰুতি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমদৰ্শকক। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে ৰেখা গুপ্তাই আৰু ৰামলীলা ময়দানত অনুষ্ঠিত হৈছিল শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উপস্থিত হৈছিল বিজেপি শাসিত ৰাজ্যৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু আমন্ত্ৰণ জনোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, আতিশী মাৰ্লিনাকো। আৰু শপত গ্ৰহণৰ পূৰ্বে ৰেখা গুপ্তাৰ এক মন্তব্য আছিল যে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম। দুৰ্নীতিগ্ৰস্ত কোনো ব্যক্তি হাৰি যাব নোৱাৰিব আমাৰ পৰা আৰু দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব বুলি মন্তব্য নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ। আৰু আমি দুৰ্নীতিমুক্ত দিল্লী নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু দিল্লীৰ প্ৰতিগৰাকী মহিলাৰ সমস্যা আমি সমাধান কৰিম। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছিল ৰেখা গুপ্তাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জনতাৰ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 400 মুছলমান লোকে একেলগে যোগ দিলে এতিয়া বিজেপিত। 100 মুছলমান লোকে একেলগে যোগ দিলে বিজেপিত। সংখ্যালঘু লোকৰ মাজত বাঢ়িছে এতিয়া বিজেপি প্ৰীতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰ প্ৰতি মোহিত হৈ যোগ দিলে বিজেপিত। আৰু পৰ্বতজোৰা মণ্ডলৰ উদ্যোগত বগৰীবাৰী 25/7 কালী মন্দিৰ খেলপথাৰত যোগদান পৰ্ব। বিভিন্ন দল ত্যাগ কৰি 4 শতাধিক সংখ্যালঘু পুৰুষ মহিলাই যোগ দিলে বিজেপিত আৰু 100 মুছলমান লোকে একেলগে হৈ যোগ দিলে এতিয়া বিজেপিত। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন, ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। আৰু মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব। আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন, ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া।